মৰমৰ লিলি, মৰমৰ লিলি, কেনে আছা তুমি? আশা কৰোঁ ভালে কুশলে আছা, ভালে কুশলে থাকিবা। হঠাৎ আজি তোমালে মোৰ মনত পৰিলে, উৎস মোৰ এই ছামছাং গেলেক্সি A22 মোবাইলটো। মোৰ সিদিনাখন এটি সৰু এক্সিডেণ্ট হৈছিল। লগত এজন বহাই লৈ গৈ আছিলোঁ তেতিয়া নিশা, বেছি নহয় 9:30মান বাজিছিলে। মোৰ শৰীৰ বৰ ভাগৰুৱা আছিল, চকুত টোপনি আছিল, সন্মুখত স্পীড ব্ৰেকাৰ আছিল। মই ধৰিব নোৱাৰিলোঁ। ধৰিব নোৱাৰা কাৰণ সেয়াই, মই দুৰ্বল আছিলোঁ, ভাগৰুৱা আছিলোঁ, মোৰ চকুত টোপনি আছিল, স্পীড ব্ৰেকাৰ কালাৰিং নাছিল, ষ্ট্ৰীট লাইটৰ পোহৰবোৰ ৰাস্তাৰ দুই পাৰৰ জোপোহা গছডাল পাতেৰে আৱৰি ধৰি ৰাখিছিল। সাধে পাছে মই স্পীড ব্ৰেকাৰত নিজৰ সন্তুলন হেৰুৱাই পৰি গ'লোঁ। লগত যিজন বহাই লৈ গৈছিলোঁ, তেওঁ আৰু মই দুয়োজনেই পৰিলোঁ। তেওঁ মোক হেঁচা মাৰি ধৰিলে। গাড়ী ভালেমান দূৰ চুঁচৰি গ'ল। শাৰীৰিক কিছু চাল বাকতি এৰিছিলে, সেইবোৰ বাৰু ভাল হ'ল। গাড়ীখনৰ কিছু অকণমান ডেণ্ট হ'ল, দাগ দুগ লাগিল, সেইবোৰ একো নাই, চলি যাব। লগতে এই যে মোৰ মোবাইলটো, এই মোবাইলটো দেখিছেনে? মেল খাই গ'ল আৰু ডেণ্ট হৈ গ'ল, বেকা হৈ গ'ল। আৰু সেই বেজাৰতেই মই আচলতে এনেধৰণে অশান্তিকৰ বস্তু মই নিজৰ কামত ৰাখিবলৈ অসুবিধা পাওঁ, ব্যৱহাৰ কৰিবলৈ। আচলতে ইয়াৰ আৰু এটা বেমাৰ আছিলে, 50 থাকোঁতেই বেটেৰী ছুইচ অফ হৈ যায়। কালিহে গম পালোঁ, এতিয়া অনুমান কৰিছোঁ ই হাই লোডেড আছিল, সেইকাৰণে ইয়াৰ বেটেৰীও আচলতে কণ্ডিশ্যন তেনেকুৱা আছিল বুলি অনুমান কৰিছোঁ। কাৰণ কালি মই ছামছাং ছাৰ্ভিচ চেণ্টাৰলৈ নিলোঁ আৰু তেখেতলোকে ইয়াক সম্পূৰ্ণ ৰিছেট কৰি দিলে। তেওঁলোকে মোক ক'লে যে আপুনি এদিন চলাওক, যদি বেটেৰী ঠিকেই চলে তেতিয়া বেটেৰী অ'কে, যদি বেটেৰী গৈছে তেতিয়াহ'লে বেটেৰী বদলাব লাগিব, 1500মান টকা লাগিব। আৰু মই ক'লোঁ যে এই ডেণ্টটো কেনেকৈ পোনাম, যিটো মই ইতিমধ্যে পোন কৰিলোঁ, কিন্তু এই যিটো ডিছপ্লেখন যে এৰ খাই আহিলে কেনেকৈ কৰিম। কৈছে এইটো কাৰণে গোটেই এই যিটো ক'লা পাৰ্টটো, এইটো ডিছপ্লেখন বদলাব লাগিব, তেহে হ'ব। মই বোলো যদি বেটেৰী ডেমেজ হৈছে আৰু এইখন বদলাওঁতে 4500 বেটাৰী 1500, এই 6000 টকা মই ভৰিব লাগিব। যদি মই বিক্ৰী কৰোঁ কেইটকা দিব এই অৱস্থাত? অন্য এখন দোকানে মোক এটা ভাল প্ৰাইচ দিছে, 3000 দিব। যি কি নহওক, কালিৰ পৰা বহু সাৱধানে কষ্ট কৰি 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 মই ডেণ্টটো ইতিমধ্যে পোনাইছোঁ, বহু সাৱধানে। কাৰণ ইয়াৰ ডিছপ্লে গোটেই ছেটটো হৈছে সম্পূৰ্ণ কাঁচ। আৰু এই যে মোৰ মোবাইলটো মই বহু যত্নৰে মই ইতিমধ্যে পোনাবলৈ, তাক পূৰ্ণ ৰূপ দিবলৈ প্ৰায় সক্ষম হৈছোঁ। এইটো কৰি থাকোঁতেই মোলৈ তোমালৈ মনত পৰিল, মৰমৰ লিলি, তোমাৰ বাৰু মনত আছেনে? তেতিয়া আমি ক্লাছ 7ত পঢ়ি আছিলোঁ। এজাক কিনকিনীয়া বৰষুণ, দপদপীয়া বৰষুণ, সেয়া যেন বাৰিষাৰ সময় আছিল। বৰষুণজাক অকলে অহা নাছিল, লগতে হুৰহুৰীয়া এজাক বতাহো লৈ আহিছিল। আৰু সেই বতাহ আৰু বৰষুণৰ মাজতে ভিজি তিতি প্ৰায়বোৰ ল'ৰা ছোৱালী স্কুললৈ আহিছিল। কোনোৱে হাতত লৈ আহিছিল কলাপাত, কোনোৱে লৈ আহিছিল বৰকচু পাত, কোনোৱে লৈ আহিছিল বুঢ়া মানুহে ব্যৱহাৰ কৰা বেকা নালৰ ডাঙৰ ছাতিটো, কোনোৱে লৈ আহিছিল ফল্ডিং ছাতি। তোমাৰ দৰেই লিলি, তোমাৰ মনত আছেনে? বতাহ জাকে যেন তোমাৰ ছাতিটো অভুতাকে উৰুৱাই লৈ গৈছিল আৰু তুমি ছাতিটো সন্তুলন কৰিব নোৱাৰাত ছাতিটো হেণ্ডেলডাল বেকাৰ হৈ গৈছিল। আৰু তেনেতে তুমি হিয়লি জিয়লি হৈ আহি শ্ৰেণীকোঠাত সোমাইছিলাহি।
তাতে তোমাৰ মুখখন এনেই তুলতুলীয়া বগা সেন্দুৰীয়া আছিলে, বগা ভকভকীয়া। তাতে তোমাৰ মনত যেন ভয় হৈছিল। তুমি ৰঙা পিঙা পৰি আহিছিলা, ইহাত সিহাত কৰি তোমাৰ সেই মৰমৰ ছাতিটো আহি মোৰ হাত লাগিছিলেহি, য'ত মই বহু মৰমেৰে চেষ্টা কৰিছিলোঁ, যিটো সাধাৰণতে পুৰুষ সমাজৰ জন্মগত চৰিত্ৰ, কাৰোবাক সহায় কৰি দিয়া কিংবা নিজকে পাৰ্গত বুলি দেখুওৱা, যিটো ময়ো কৰি পাইছিলোঁ। মই বহু চেষ্টা কৰিছিলোঁ মোৰ ছামছুং গেলেক্সি A22 মোবাইলটো পোন কৰি দিয়াৰ দৰেই তোমাৰ সেই ফল্ডিং ছাতিটোৰ ডেণ্ট হোৱা বেকা হোৱা সেই হেণ্ডেলডাল পোনাই দিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু হিতে বিপৰীত হ'ল, মনত বাৰু আছেনে তোমাৰ? ছাতিটোৰ ঠাৰিডাল ভাগি থাকিল। অৱশেষত সেইখন দৃশ্যটো চাবলৈ আৰু ভাল লগা আছিলে। ইফালে ময়ো কম্পিত হৈছিলোঁ আৰু তুমি খঙো উঠিছিলে তোমাৰ। তোমাক যে দেখিবলৈ তেতিয়া আৰু কিমান সুন্দৰ লাগিছিল। এনেই তুমি বগা ধকধকীয়া তুলতুলীয়া গালৰ, কি মৰম লগা। তুমি খং কৰিছিলা, তুমি ভয় কৰিছিলা তোমাৰ মা দেউতাৰ পৰা, কথা শুনাৰ ভয় কৰিছিলা। আৰু তুমি আকুৰ গোজ হৈ অকৰাখন কৰি দঠি ধৰিছিলা, মই ছাতিটো ভাল কৰি দিব লাগিব। অহুকাণে এই গোচৰ গৈ ছাৰৰ ওচৰ পাইছিল। আৰু ছাৰে মোক দায়িত্ব ন্যস্ত কৰিলে, ধৰ্ম তুমি ছাতিটো বনাই আনি দিব লাগিব। আৰু মই একান্ত বাধ্য ছাত্ৰ, মই ছাতিটো ময়ো ভয় কৰি ঘৰলৈ লৈ গ'লোঁ। মাক ক'লোঁ, মায়ে দেউতাক ক'লে। দেউতাই ওচৰৰে লংকা বজাৰলৈ গৈ তেতিয়াৰ সময়ত 15-16 টকা মোৰ মনত আছে, তোমাৰ সেই ফল্ডিং ছাতিটোৰ ষ্ট্ৰিকডাল, যিডাল ঠাৰিডাল, হেণ্ডেলডাল, মাৰিডাল ভাল কৰি আনি দিলে। আৰু সেই ছাতিটো মই আনি তোমাক দিলতহে তোমাৰ মনত যেনে সেউজীয়া পাহাৰে বাঁহ লৈছিলে। বাহ, কি সুন্দৰ তেতিয়া উল্লাসৰ এক হাঁহি তুমি বিৰিঙাইছিলা। তোমাৰ বাৰু মনত আছেনে সেই দিনটো? আজি বেছ মোক মনত পেলাই দিলে মোৰ এই ছামছুং গেলেক্সি A22 বাইক এক্সিডেণ্টত ডেণ্ট হোৱা। এই ডেণ্টটো পোনাবলৈ যেতিয়া মই আজি চেষ্টা কৰি আছিলোঁ, ইতিমধ্যে য'ত মই কৃতকাৰ্যতা লাভ কৰিছোঁ, কিন্তু সেইদিনা মই হাৰিলোঁ। তোমাৰ বাৰু মনত আছেনে সেই কাহিনীটো? এই যে আমাৰ স্কুলীয়া জীৱনৰ ক্লাছ 7ৰ এই ৰসাল কাহিনীটো। সকলোবোৰ ব্যস্ত হৈ পৰিছে। প্ৰিয় সুহৃদসকল, নমস্কাৰ গ্ৰহণ কৰিব, মই ধৰ্মকান্ত নাথ। আজি দেওবৰীয়া আমেজত কিনো দিম, ফটককৈ মনত পৰিলে আমাৰ পঢ়াশালী জীৱনৰ ই এক কৌতূহলী এক কাহিনী, ই সঁচা কাহিনী। অৱশ্যে এই যে লিলি নামটো, কাহিনীটো সঁচা, কিন্তু লিলি নামটো মই মনে সাজি দিছোঁ। প্ৰকৃত নামটো কিছু গোপনীয়তা ৰাখি প্ৰকাশ কৰা নাই। কেনে লাগিল বাৰু সঁচা কাহিনীটো কাহিনী আকাৰে জনাবচোন। আজি দেওবৰীয়াৰ আমেজত তাকে আগবঢ়ালোঁ। ধন্যবাদ। কৃষ্ণ জয় গুৰু শংকৰ।